দ্বিতীয় বাৰ্ষিক যোৰহাট টেনিছ ক্ৰিকেট প্ৰিমিয়াৰ লীগ নামৰ ক্ৰিকেট প্ৰতিযোগিতাৰ আয়োজন অহা 16 নৱেম্বৰৰ পৰা যোৰহাটৰ চিনেমাস্থিত DIG খেলপথাৰত অনুষ্ঠিত হ'ব। আচ্ছা, অহা ইংৰাজী 16 নৱেম্বৰৰ পৰা JTCPL2 অনুষ্ঠিত হ'বলৈ গৈ আছে। তাৰে এটা পৰ্ব হিচাপে আজি আমাৰ অকশ্যন ডে। আপোনালোকে দেখা পাইছে যে 16টা টিমে ইতিমধ্যে তেওঁলোকৰ প্লেয়াৰসকল ক্ৰয় বিক্ৰয় কৰি আছে। আমাৰ অকশ্যন প্ৰচেছটো চলি আছে। আমি 16 নৱেম্বৰৰ পৰা আমাৰ এই JTCPL2 নামেৰে যিটো যোৰহাটৰ টেনিছ বল ক্ৰিকেটৰ আটাইতকৈ ডাঙৰ টুৰ্ণামেণ্টখন অনুষ্ঠিত হ'বলৈ গৈ আছে। তাত আমাৰ 16টা দল যথেষ্টখিনি শক্তিশালীয়ে আৰু তেওঁলোকে নিজৰ দলখিনি গঠন কৰি লৈছে সেইমতে। আৰু আপোনালোক লগতে আমাৰ যোৰহাটবাসী অধীৰ আগ্ৰহেৰে বাট চাই আছে যে আমাৰ এই অনুষ্ঠানটো কেতিয়া হ'ব। আপোনালোকৰ আজি আমাৰ কেমেৰাৰ সন্মুখত আমি ক'বলৈ পাই সুখী হৈছোঁ যে অহা 16 নৱেম্বৰৰ পৰা DIG গ্ৰাউণ্ডত এই ক্ৰিকেট টুৰ্ণামেণ্টটো অনুষ্ঠিত হ'ব। এই অকশ্যনত সৰ্বমুঠ আমাৰ 16টা দল আছে। ইয়াতে যোৰহাটৰ আশে-পাশে থকা তিতাবৰৰ ফালৰ পৰা 2টা টিম আহিছে, মৰিয়নিয়াৰ আহিছে, টিয়ক কাকজান, পুলিবৰ, যোৰহাটৰ মাজমজিয়াৰ পৰা কেইবাজনো স্বত্বাধিকাৰে তেওঁলোকৰ নিজৰ দলখিনি ক্ৰয় কৰিছে। আৰু সেইমতে আমাৰ টুৰ্ণামেণ্টটো 16টা দলৰ মাজত অনুষ্ঠিত হ'ব। অহা 16 নৱেম্বৰৰ পৰা আমাৰ এই অনুষ্ঠানটি অনুষ্ঠিত হ'ব। মুঠ 16টা দলে এইবাৰ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছে। দেওবাৰে অনুষ্ঠিত হয় খেলুৱৈসকলৰ নিলাম। 16টা দলৰ স্বত্বাধিকাৰীয়ে ক্ৰয় কৰে খেলুৱৈসকলক। কংকনজ্যোতি শৰ্মাৰ ৰিপৰ্ট, নিউজ নাও।